ষ্টেট বেংকত একাউণ্ট থাকিলে মাহে ৫,৮৩৩ টকা পাব। ষ্টেট বেংক গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। ষ্টেট বেংকত একাউণ্ট থাকিলে মাহে ৫,৮৩৩ টকাকৈ পাব। কেনেকৈ লাভ কৰিব এই টকা? কি কি কাম কৰিব লাগিব? সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি শেষলৈকে চাওক। যদি আপোনাৰ ষ্টেট বেংকত একাউণ্ট আছে তেন্তে আপুনি প্ৰতি মাহে ৫,৮৩৩ টকা পাব পাৰে। কিন্তু ইয়াৰ বাবে আপুনি ষ্টেট বেংকৰ এনুইটি ডিপজিট স্কিমত বিনিয়োগ কৰিব লাগিব। ষ্টেট বেংকৰ এই আঁচনিৰ বিষয়ে বহুতে নাজানে। যিসকল ব্যক্তিৰ আয়ৰ মাত্ৰ এটা উৎস আছে তেওঁলোকে প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ আয় লাভ কৰিবলৈ SBI বাৰ্ষিকী জমা আঁচনিত বিনিয়োগ কৰিব পাৰে। ষ্টেট বেংকৰ এক প্ৰকাৰৰ মাহেকীয়া আয় আঁচনি SBI মন্থলি ইনকম স্কিম হয়। যদি আপুনি ইয়াত এককালীন ধন বিনিয়োগ কৰে তেন্তে আপোনাৰ একাউণ্টত আয় হিচাপে মাহেকীয়া সুদ পাব। ইয়াত ন্যূনতম বিনিয়োগৰ পৰিমাণ ১,০০০ টকাৰ মাহিলী আয়ৰ ওপৰত নিৰ্ভৰ কৰে, অৰ্থাৎ প্ৰতি মাহে ১,০০০ টকা যিমান টকা পাব সিমান টকা বিনিয়োগ কৰিলে ন্যূনতম পৰিমাণৰ ধন বিনিয়োগ কৰিব লাগে। তদুপৰি বিনিয়োগৰ সৰ্বোচ্চ সীমা নাই। সাধাৰণ গ্ৰাহক আৰু জ্যেষ্ঠ নাগৰিকক ষ্টেট বেংকৰ ফিক্সড ডিপজিটৰ সুতৰ সমান এই আঁচনিত সুদ দিয়া হয়। ইয়াত কাৰ্যকাল অনুসৰি সুতৰ হাৰ বেলেগ বেলেগ হয়, কিন্তু ২ বছৰৰ পৰা ৩ বছৰ কাৰ্যকালৰ বাবে বিনিয়োগৰ ওপৰত সৰ্বাধিক সুদ প্ৰদান কৰে। সাধাৰণ গ্ৰাহকৰ বাবে ৭%, জ্যেষ্ঠ নাগৰিকৰ বাবে ৭.৫%। যদি আপুনি দীৰ্ঘম্যাদী বিনিয়োগ কৰিব বিচাৰে তেন্তে ছোৱালীৰ ক্ষেত্ৰত ৫ বছৰৰ পৰা ১০ বছৰলৈকে বিনিয়োগ কৰিব পাৰে। এই সময়ছোৱাত সাধাৰণ গ্ৰাহকৰ বাবে ৬.৫০% আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ৭% সুদ। SBI এনুইটি ডিপজিট স্কিমত বিনিয়োগ কৰিলে আপুনি প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ আয় পাব। ধৰি লওক আপুনি এই আঁচনিখনত ২ বছৰৰ বাবে ১০ লাখ টকা বিনিয়োগ কৰিছে আৰু ইয়াত ২ বছৰৰ বাবে বিনিয়োগ কৰাৰ মূল কাৰণ হ'ল এই সময়ছোৱাত সৰ্বাধিক সুদ লাভ কৰা হয়। ১০ লাখ টকা বিনিয়োগ কৰাৰ পিছত আপুনি ৭% সুতৰ হাৰত প্ৰতিমাহে প্ৰায় ৫,৮৩৩ টকা পাব, আৰু অৰ্থাৎ আপোনাৰ মুঠ মিচিউৰিটিৰ পৰিমাণ হ'ব ১৪ লাখ টকা। একে ক্ষেত্ৰতে যদি আপুনি এজন জ্যেষ্ঠ নাগৰিক হয় তেন্তে আপুনি ৭.৫% সুদ পাব। এই ক্ষেত্ৰত ১০ লাখ টকা বিনিয়োগ কৰিলে মাহে ৬,২৫০ টকা পাব, আৰু ইয়াত আপোনাৰ মুঠ মিচিউৰিটিৰ পৰিমাণ হ'ব ১৫ লাখ টকা। প্ৰিয় দৰ্শক, আমাৰ এই প্ৰতিবেদন ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ পেজটো ফ'ল' কৰিব।